Hello everyone, welcome back to my YouTube channel Career with Assam. আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যোনটো ইনফৰমেশ্যন জাৰি কৰা হৈছে আসাম হায়াৰ এডুকেশ্যনৰ অথৰিটিৰ তৰফৰ পৰা। যদি আমি নটিফিকেশ্যনখন চাওঁ তেতিয়া দেখা পাম যে গভৰ্ণমেণ্ট অফ আসাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে জাৰি কৰিছে। ইয়াত কৈছে দুটা কথা কৈছে, তোমাৰ UG এডমিশ্যন কমান্সমেণ্ট অফ ৰেজিষ্ট্ৰেশ্যন ফৰ UG এডমিশ্যন ছেশ্যন 2026 এণ্ড 27ৰ কথা কৈছে। ইয়াত কৈছে যিসকল ষ্টুডেণ্টে 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম আৰু 5 year ইণ্টিগ্ৰেটেড মাষ্টাৰ প্ৰগ্ৰেম 2026ত নামভৰ্তি কৰিম বুলি ভাবি আছে অসমৰ যিকোনো এখন ইউনিভাৰ্চিটিত, তেতিয়াহ'লে তোমালোকৰ বাবে ভাল খবৰ আহি পৰিছে। 11 এপ্ৰিলৰ পৰা তোমালোকৰ সামাৰ্ট পৰ্টেলৰ থ্ৰুৱেদি তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈ যাব। ইয়াত কৈছে যে 11 এপ্ৰিল 2026 4 PM পৰা তোমালোকৰ এইটো ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। হাউ টু এপ্লাইৰ কথা কৈছে, ৰেজিষ্টাৰ এণ্ড ক্ৰিয়েট একাউণ্ট থ্ৰু এডমিশ্যন পৰ্টেল, অৰ্থাৎ তোমালোকে এডমিশ্যন পৰ্টেলত তোমালোকৰ ভিজিট কৰি নিজকে ৰেজিষ্টাৰ কৰিব লাগিব। আৰু ৰেজিষ্টাৰ কৰিবৰ কাৰণে তোমালোকে ইউজ ইয়ৰ অ'ন মোবাইল নম্বৰ ইউজ কৰিব লাগিব আৰু মোবাইলৰ লগতে ইমেইল ID ইউজ কৰিব লাগিব আৰু কমপ্লিট প্ৰফাইলখন ছাবমিট কৰিব লাগিব। বাকী ডকুমেণ্টৰ কথা কৈছে, ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু তোমালোকৰ ছিগনেচাৰ প্ৰয়োজন হ'ব। এপ্লিকেশ্যন পৰ্টেলৰ কথা কৈছে, আসাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশ্যন পৰ্টেল থ্ৰুৱেদি তোমালোকৰ এই ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'ব। গতিকে দেৰি নকৰি অতি সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰিলে তোমালোকৰ সকলো ধৰণৰ সমস্যাৰ সমাধান হ'ব। ইয়াত ৱেবছাইটটো যদি আমি চাম তেতিয়া দেখা পাম http.assam.samart.ac.in তোমালোকে গৈ পেলাই এইসমূহ প্ৰক্ৰিয়া কৰিব লাগিব। বাকী আজিলৈ ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।